পূৰ্ববংগীয় মুছলমানক উজনিৰ পৰা খেদাৰ অভিযান চলিছে আৰু এই মিয়া খেদা আন্দোলনক লৈ দুটা মত দেখা গৈছে জনতাৰ মাজত। এফালে বিধায়ক অখিল গগৈ এই মিয়া খেদা আন্দোলন মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিত চলোৱা বুলি শৃংখল চলিহাকে ধৰি একাংশ জাতীয় দল সংগঠনক সমালোচনা কৰিছে। আনফালে বিধায়ক অখিল গগৈৰ অভিযোগ নস্যাৎ কৰি উভতি ধৰিছে শৃংখল চলিহাই। মিয়া খেদা আন্দোলনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈৰ মন্তব্য, বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। NRC কাৰ্যকৰীকৰণ নকৰি হাত সাৱটি বহি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন। 2016 চন আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে দিয়া শৰাইঘাটা হ্ৰদ আৰু মোগল খেদাৰ হ্ৰদৰ শ্লোগান ফুটুকাৰ ফেনত পৰিণত হোৱাৰ বাবে 2026 বৰ্ষত নতুনকৈ দিছে মিয়া খেদা শ্লোগান। বিজেপিৰ এজেণ্ডা বিয়পোৱাত সহায় কৰিছে শৃংখল চলিহা আৰু একাংশ সংগঠনে। অখিল গগৈয়ে অনা এই অভিযোগক প্ৰত্যাখ্যান কৰি শৃংখল চলিহায়ো তীক্ষ্ণ সমালোচনা কৰে শিৱসাগৰৰ বিধায়কগৰাকী। যুক্তি তৰ্ক ক্ৰিয়া প্ৰতিক্ৰিয়া শুনোৱা। শৃংখল চলিহা চিটু বৰুৱাৰ সৈতে বহুত চেষ্টা কৰাৰ পাছতো শিৱসাগৰখন এতিয়ালৈকে জ্বলাব পৰা নাই। এজনো শিৱসাগৰীয়া তেওঁলোকৰ লগত ওলাই আহি মিয়া ঘৰ জ্বলাবৰ কাৰণে, মিয়া ঘৰ ভাঙিবৰ কাৰণে এতিয়ালৈকে ওলাই অহা নাই। আৰু আজিৰ দিনটো পৰ্যন্ত শিৱসাগৰক সুৰক্ষিত কৰি ৰাখিছোঁ। কিন্তু কোন সময়ত বিজেপি চৰকাৰ RSSৰ সহযোগত শৃংখল চলিহাহঁতে হিন্দু আৰু মুছলমানৰ সংঘাত লগাই তাৰ কোনো গেৰাণ্টি নাই। আৰু সেইকাৰণে মই এতিয়া এই বিজেপি চৰকাৰখনক ভাঙি এই বিজেপি চৰকাৰখনক আঁতৰাই ইয়াত ৰাষ্ট্ৰপতি শাসন প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। বিদেশীক চিনাক্ত কৰিবৰ কাৰণে NRC এখন তৈয়াৰ কৰা হৈছিল, কিন্তু বিজেপি চৰকাৰে সেই NRCখন তেওঁলোকে নাকচ কৰি দিলে। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে এই লুম্পেন কেৰেক্টাৰবিলাকে সম্পূৰ্ণৰূপে বিজেপিৰ যিটো প্লেন, বিজেপিৰ যিটো নেৰেটিভ, বিজেপিৰ 2026 চনৰ যিটো শ্লোগান, সেই শ্লোগানটো তৈয়াৰ কৰাৰ কামত নিজকে নিয়োজিত কৰিছে। আৰু সকলোৱে জানে যে লুম্পেন কেৰেক্টাৰে নিজে ইনকাম কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ 2 নম্বৰী কাম কৰিয়ে সদায় ইনকাম কৰে। আজি এটা অভিযোগ আনিছে শিৱসাগৰ বিধায়কে যে শৃংখলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ শিৱসাগৰত হিন্দু মুছলিম লগাবলৈ চেষ্টা কৰিছে। এনেধৰণৰ কথা বতৰাবিলাক গৰিহণাৰ যোগ্য হয় নে নহয় ইয়াত বহি থকা ৰাইজে বিচাৰ কৰিব। কিন্তু যিটো মানুহে আজিলৈকে হিমন্ত বিশ্বৰ চাহটোকে গছকি পোৱা নাই, সেই মানুহটোক হিমন্ত বিশ্বৰ এজেণ্ট আখ্যা দিছে। আজি যদি শিৱসাগৰ বিধায়কজনে কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈছো, নিশ্চয়কৈ মোৰ ঘৰৰ মানুহৰ গাত লাগিব, মোৰ গাত লাগিব। শিৱসাগৰত কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ কাৰণে শিৱসাগৰত এনেকুৱা টুলুঙা আৰু সাম্প্ৰদায়িক কথা বতৰা হ'ব, সেইটোও হ'বলৈ দিয়া নহ'ব। কিন্তু সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ। কোনোবা MLA হ'ব, কোনোবা মন্ত্ৰী হ'ব, আৰু তাৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ইয়াত কৈ থাকিব, হ'ব জানো? বাৰে বাৰে মোক যদি কৈ থাকে বিজেপিৰ দালাল, মোৰ তাত আপত্তি আছে। শৃংখল চলিয়াই বিজেপিও নকৰে, কংগ্ৰেছো নকৰে। আমি জাতীয়তাবাদৰ কেঁচা তেজ খাই ইয়াত আছো। আমি ধৰ্মৰ আফিম খাই বহি থকা নাই। না মই হিন্দু, না মই মুছলমান, মই অসমৰ খিলঞ্জীয়া স্বাভিমানী অসমীয়া। সেইটো কথা সকলোৱে মনত ৰখা উচিত, যিসকলে আমাক এই ধৰণৰ কথা বতৰা মোক কৈ আছে। শৃংখলে আজি এতিয়া কৈছে, শৃংখলে শিৱসাগৰত হিমন্ত বিশ্বৰ পৰা পইচা লৈ অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত মানুহজনক MLA বনাব লাগিছে। মই MLA বনাব পাৰিম নেকি? শিৱসাগৰ ৰাইজ MLA বনাব। মই পাৰিম নেকি কাবাক MLA বনাব? আমি কাবাক সমৰ্থন কৰিব পাৰিম, MLA বনাব নোৱাৰো নহয়। ইয়াত 1,20,000 30,000 ভোট আছে, সেই মানুহখিনিয়ে ডিচিশ্যন ল'ব।